নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেল ড্ৰয়িং এণ্ড এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আহক আজি আমি এটি নাৰিকলৰ ছবি আঁকো। নাৰিকল আঁকিবলৈ কম্পাছেৰে এটা প্ৰথমতে ডাঙৰকৈ বৃত্ত আঁকি ল'ব লাগিব। তাৰ পিছত বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে ওপৰৰ পৰা তললৈ স্কেলৰ সহায়ত এডাল ৰেখা টানি দিব লাগিব। নাৰিকলৰ তলৰ অংশখিনি আঁকিবলৈ এনেকৈ তলৰ ফালে নমাই আনিব লাগিব। ঠিক ওপৰৰ ফালে এনেকৈ বেঁকাকৈ ওপৰলৈ উঠাই দিব লাগিব। আৰু বাকী যিখিনি এক্সট্ৰা চিন আছে এইখিনি মুচি দিলে হ'ল। নাৰিকলৰ ঠাৰিডাল দিয়াৰ বাবে এনেদৰে প্ৰথমতে মাছৰ বাকলিৰ নিচিনাকৈ এনেকৈ আঁকি ল'ব লাগিব। তাৰ পিছত ঠাৰিডাল এডাল দীঘলকৈ আৰু আনডাল অলপ চুটিকৈ দিব লাগিব। ইয়াৰ পিছত 2B পেঞ্চিলৰ সহায়ত আমি শ্বেডিং কৰিব লাগিব। ইফালৰ পৰা সূৰ্যৰ পোহৰ আহি আছে, গতিকে এইফালে আন্ধাৰ হ'ব, গতিকে এইফালে আমি শ্বেডিং কৰিব লাগিব। আমি পেঞ্চিলডাল এনেকৈ ধৰি প্ৰথমতে ডাঠৰ পৰা লাহে লাহে পাতলৰ ফালে আনিব লাগিব। তাৰ পিছত 4B পেঞ্চিলৰ সহায়ত আমি চাহ পৰা অংশখিনি অলপ আৰু ডাঠকৈ দিবলৈ চেষ্টা কৰিম। আৰু এনেকৈ সহজ উপায়েৰে আমি নাৰিকল ছবি আঁকিব পাৰোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰক আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।